Hi everyone, welcome back to my channel Shikhamoni Vlogs. আজি আপোনালোকক মেইনলি এটা বহুত ডাঙৰ সেলিব্ৰেচনৰ ভিডিও দেখাব গৈ আছো। বহুত ধুনিয়া একদম মানে পুৰা ডেকোৰেশন কৰিছে। আপোনালোকক দেখালে অলপ আগতে ইমান ধুনিয়াকে ফুলেৰে পুৰা ডেকোৰেটেড কৰিছে। লগতে এইখন হৈছে মেইন ষ্টেজ ডায়মণ্ড হলৰ আৰু তাতে আপোনালোকে দেখা পাইছে 101 মানে 101 জন্মোৎসৱ মানে হৈছে বাৰ্থডে আৰু 101 বছৰ হৈছে আমাৰ সকলোৰে মৰমৰ দাদী এজনীৰ আৰু হেয়া কোনজনী দাদী হয় আৰু দাদী মা বুলি ক'লে তো গমে পায় একদম মৰমৰ হয় লাডলি হয়। সো আমাৰ ঘৰতো সকলোৰে দাদী মা আছে। আমাৰ আইতা সকলক আমি বহুত বেছি মৰম কৰো শ্ৰদ্ধা কৰো। সো তেখেতসকলক এনেকৈ বাৰ্থডে সেলিব্ৰেশন কৰিলে তেখেতসকলৰ মনটো বহুত বেছি ভাল লাগে। এনেকুৱা লাগে যেন সকলোৰে মাজত মোক ধুনিয়াকে মৰমত ৰাখিছে আৰু লগতে মোৰ জন্মোৎসৱটো সকলোৱে ধুনিয়াকে সেলিব্ৰেশন কৰিছে হয়নে বাৰু। আমাৰ যেনেকে বাৰ্থডে আমাৰ যেনেকে জন্মদিনৰ দিনটো আহি পায় আৰু সেই দিনটোত যেতিয়া সবে আমাক শুভেচ্ছা জনায় আৰু সবে সেলিব্ৰেশনৰ কাৰণে লাগি যায় কিমান বেছি ভাল লাগে তেনেকে সকলোৰে হয়। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী আৰু বৃদ্ধ অৱস্থাত থকা সকলক যদি লাডলি মানে একদম পুৰা ধুনিয়াকে লালন পালন কৰি কিনে তেখেতসকলৰ জন্মোৎসৱৰ দিনটো ধুনিয়াকে সেলিব্ৰেশন কৰা যায় ন বহুত বেছি ভাল লাগে। এয়া হৈছে আমাৰ সকলোৰে মৰমৰ দাদী। লগতে কাষত এজনী বেলেগ বেহেনজি আছে বাৰু দাদীৰ মই অকল সিঙ্গেল মানে ফটো আপোনালোকক দেখাম তেতিয়া আপোনালোকে গম পাব। এতিয়া এয়া ডায়মণ্ড হললৈ যোৱা ৰাস্তাটো কিমান ধুনিয়াকে ফুলেৰে সজাইছে দেখা পাইছেনে। একদম মানে ৰিয়েল ফ্লাৱাৰো আছে কিন্তু মাজে মাজে মই বাৰু ইমান বেছি ভালকে দেখাব পৰা নাই আৰু আজি পুৰা মানুহ ফুল কাৰণ কিয় সকলোৱে মানে কিছুমান বেলেগ বেলেগ ঠাইৰ পৰা আজিৰ দিনটোৰ কাৰণে বিশেষকৈ আজিৰ দিনটোৰ কাৰণে এই জন্মোৎসৱৰ কাৰণেও বহুত মানুহ আহিছে। তো বলক আজি দিনটো আৰম্ভণি কৰিছো আৰু আপোনালোকক একদম ৰাতিলৈকে দেখাই থাকিম। এয়া সকলোৰে মৰমৰ দাদী সিঙ্গেল ফটো আপোনালোকক দেখাই দিলো দাদীৰ ৰতন মোহিনী যি তো তেখেতৰ আজি 101 বছৰ জন্ম উৎসৱ মানে 101 বছৰ কমপ্লিট হ'ল আজিৰ দিনটোত। তো বহুত ধুনিয়াকে একদম গোটেই মধুবনখন সজাইছে আমি মধুবন বুলি কওঁ আৰু এই শান্তিবনৰ গোটেই পৰিৱেশ আপোনালোকক দেখাইছো বহুত ধুনিয়াকে সজাইছে আৰু বিশেষকৈ ডায়মণ্ড হলৰ আশে পাশেটো এৰিয়াটো বহুত ধুনিয়াকে সজাইছে। তো যিমান পাৰো আপোনালোকক দেখাই থাকিম আৰু ভিডিওটো শেষলৈকে চাব। এতিয়া আমি ডায়মণ্ড হলৰ ভিতৰলৈ গৈ আছো কাৰণ ভিতৰটো বহুত ধুনিয়াকে সজাইছে। আজি এটাৰ পিছত এটা যি বহুত বেলেগ বেলেগ ধৰণৰ প্ৰগ্ৰাম হৈ থাকিব আৰু বহুত দূৰ দূৰণিৰ পৰা বেলেগ বেলেগ ঠাইৰ পৰা বহুত মানুহ আহিছে বিশেষকৈ আজি জন্মদিনত মানে সেলিব্ৰেশন কৰাৰ কাৰণে বিশেষ প্ৰগ্ৰাম কিছুমান ৰাখিছে। তো এয়া ডায়মণ্ড হলটো ধুনিয়াকে সজাইছে দেখাই দিলো এবাৰ আপোনালোকক আৰু একদম বহুত বেছি ভাল লাগিব আৰু আজিৰ দিনটোৰ কাৰণে বহুত দিনৰ পৰা ৱেইট কৰিছিলো। যেতিয়া আমি ফাৰ্ষ্ট মানে ইয়াতে আহিছিলো মধুবন আহিছিলো আমি তেতিয়াই গম পাইছিলো যে এইবাৰ আমি দাদীমাৰ মানে জন্ম উৎসৱটো ধুনিয়াকে পাই যাম আৰু আমাৰ ইয়াৰ পিছত 3 দিন টাইম আছে। 3 দিন পিছত আমি আকৌ ৰিটাৰ্ণ হ'ম অসমলৈ কিন্তু আমি ধুনিয়াকে পাই গলো সেয়া বহুত ভাল লাগিছে। এতিয়া এটাৰ পিছত এটা প্ৰগ্ৰাম বিলাক চলি আছে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম ৰাখিছে কিন্তু গানবিলাক লগতে ইয়াৰ যিবিলাক মানে কথাবিলাক চলি আছে মিউজিক চলি আছে সেইবিলাক সব দি দিলে কপিৰাইট আহি যাব পাৰে ন সেইটো কাৰণে আৰু দিব ভাল নালাগে সেইটো কাৰণে মই দিয়া নাই। দিব ভাল নালাগে মানে কি আৰু ইউটিউবৰ যেটো গাইডলাইন আছে কপিৰাইট আহিব পাৰে সেইটো কাৰণে মই দিব অলপমান মানে বেয়া লাগিছে কিন্তু দিব পাৰিলে আপোনালোকে সেইটো বস্তুৰ লগত একেলগে ৰিজাই কিনে চালে বহুত বেছি ভাল পালে হয়। বৰ্তমান এটা ময়ূৰ ডেন্স চলি আছে ময়ূৰ চৰাই যেনেকে মানে গানত ডেন্স কৰে বা যেনেকে ধৰক পেখন ধৰে তেনেকুৱা ধৰণৰ এটা নৃত্য চলি আছিল বহুত ধুনিয়া বেলেগ বেলেগ টাইপৰ সঁচাই বহুত ভাল লাগিল। কিন্তু প্ৰগ্ৰামখিনি চাই গোটেইখিনি প্ৰগ্ৰামেই মানে একোটা মূল উদ্দেশ্য লৈ কিনে বনাইছে সেইটো কাৰণে ভাল লাগিল। নৃত্য নাটিকাও হ'ল এখন নাটকো হৈছিল মাজতে তাৰপিছত আকৌ ডেন্স হ'ল তাৰপিছত আকৌ মানে 101 বছৰ হৈছে নহয় 101টা তাৰ মানে গুজৰাটৰ পৰা বস্তু বনাই কিনে আনিছে গুজৰাট চেণ্টাৰৰ পৰা তাৰ মানে 101 বিধ বস্তু মিঠাই বনাই কিনে নিজ হাতেৰে মানে বনাই কিনে আনিছে আনি দাদীমাক মানে খুৱাইছে।
101 বিধ বস্তু গুজৰাট চেণ্টাৰৰ পৰা বনাই নিছে। এইটো মানে 101 বছৰ জন্মোৎসৱৰ বিশেষ এটা তাৰ মানে বাৰ্তা আৰু বিশেষ এটা মানে উপহাৰ আৰু বহুত ভাল লাগিল। লগতে তেখেতক বহুতে বিভিন্ন ধৰণৰ বহুত উপহাৰ দিছে। লগতে সোণৰ আঙুঠিৰ পৰা আদি কৰি যিমানবিলাক ভাল দামী বস্তু আছে বহুত উপহাৰ দিছে। সকলোখিনি ক'ব ভাল নালাগে বা নিজে অলপ চলপ দেখিছোঁ, ভালকৈ দেখাও নাই যিহেতু আমি বহুত দূৰত আছোঁ আৰু ইমান ওচৰলৈ যোৱাটো সম্ভৱ নহয়। তথাপিতো মই ষ্টেজৰ ওচৰলৈ যাম অলপ দেৰিকে আৰু ষ্টেজৰ ওচৰৰ পৰা আপোনালোকক গোটেইখিনি দেখাম। ইয়াতে ছিংগাৰ এজনো মাতিছে, ছিংগাৰজন শেষৰ পিনে আহিব। সকলোখিনি দেখাই থাকিম আৰু এনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাক চলি থাকিলে বহুত ভাল লাগে। আৰু যেতিয়া মই সৰু আছিলোঁ অসমত আমাৰ এনেকুৱা ধৰণৰ সৰু যেতিয়া চেণ্টাৰবিলাকত প্ৰগ্ৰাম হৈছিল তাতে মই ডেন্স কৰিছিলোঁ। চ' মানে মনত পৰে আৰু এনেকৈ যে প্ৰগ্ৰামবিলাক হ'লে আমিও ডেন্সৰ কাৰণে কিমান দিনৰ আগৰ পৰা ৰিহাৰ্চল আকৌ তাৰপিছত ডেন্স কৰোঁ, বহুত বেছি ভাল লাগে, এক্সাইটেড হৈ থাকোঁ সেই প্ৰগ্ৰামৰ দিনটোলৈ। তো ইয়াতো তেনেকুৱাই হৈছে, বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছে, বিভিন্ন চেণ্টাৰৰ ষ্টুডেণ্টবিলাক আহিছে, আহি ধুনীয়াকৈ ইয়াতে ডেন্স কৰিছে, নাটক কৰিছে। বহুত ভাল লাগিল আৰু চেলিব্ৰেশ্যনটো। এনেকুৱা লাগিল যে ময়ো গৈ কিনে ষ্টেজত কিবা এটা প্ৰগ্ৰাম কৰি দিওঁ নেকি, হঠাৎ হ'লেও মানে তেনেকৈ মন যায় ন। আৰু যিসকলে মানে এনেকুৱা ধৰণৰ ষ্টেজ প্ৰগ্ৰামবিলাক কৰে তেখেতসকলে গম পায় যে তেখেতসকলৰ মনটো কেনেকুৱা হয়। এনেকুৱা ধৰণৰ প্ৰগ্ৰাম কিছুমান কৰি থকা দেখা পালে নিজৰো মানে পূৰা গা উঠি যায় আৰু কৰিম বুলি। তো বৰ্তমান এতিয়া দাদিমাক ষ্টেজলৈ লৈ আহিছিলে আৰু তেখেতক মই ক'লোঁ যে আপোনালোকক 101 বিধ গুজৰাটৰ পৰা যে মিঠাই বনাই আনিছে বেলেগ ধৰণৰ, সেই বস্তু মানে খুৱাই আছে আৰু অলপ 101 বিধ বস্তু হ'লেতো বহুত খোৱা যাব, এনেই তেখেতক উচৰ্গা কৰিছে আৰু। কিন্তু বহুত বেছি ভাল লাগিল, কাষৰ পৰা চালোঁ আৰু এনেকৈ মানে জন্মোৎসৱটো পোৱাটো ভাগ্যৰ কথা, কাৰণ সকলোৱে নাপায়। আমাৰ গ্ৰুপৰে বহুত কেইজন ফ্লাইটত যোৱা কিছুমান আছিল, সেই তেখেতসকলে যোৱাকালি গুচি গ'ল, তেখেতসকলে নাপালে। আমি বাৰু পালোঁ, আমাৰ ভাগ্যত আছিল, সেইটো কাৰণে ভাল লাগিল। আৰু মানুহ চাওকচোন কিমান হৈছে। শান্তিবনত একেদিন যিমান মানুহ আছিল তাতকৈ আজি বেছি মানুহ হ'ল, কাৰণ কিয় আৰু এক্সট্ৰাকৈ অকল দাদিমাৰ জন্মোৎসৱৰ কাৰণেও বহুত মানুহ বেলেগ ঠাইৰ পৰা আহি ইয়াতে গোট খাইছেহি। তো সেয়া আৰু দেখাব লগা এটা বহুত ধুনীয়া স্মৃতি এটা হৈ যাব। কিন্তু চবতকৈ এটা দুখ লগা বাৰ্তাও আছে। সেই দুখ বাৰ্তা মানে কি আৰু মেছেজ এটা আছে, দুখ লগা কথা এটা আপোনালোকক ক'ব লগা আছে। আৰু সেই দুখ লগা কথাটো মই ভিডিঅ'টোৰ শেষত ক'ম। সেই বেয়া খবৰটো মানে সকলোৰে মানে আজি যেনেকৈ সকলোৱে পূৰা মানে উৎসাহত মানে এনজয় কৰি আছে, চ' সেনেকুৱা দুগুণ মানে এটা দুখ লগা খবৰ আছে। চ' সেইটো মই এই ভিডিঅ'টোৰ শেষত ক'ম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাই যাওক আৰু যিমান পাৰোঁ মই দেখাব চেষ্টা কৰি আছোঁ বাৰু। कच्ची में आपका गौरव गान, आप हो बेमिसाल। ईश्वरीय कायदों का दामन थामे अपना हर कदम उठाने वाले अनुशासन के धनी, यही आपकी है विशिष्ट पहचान। आप हो बेमिसाल, सदा अलर्ट, सदा एक्टिव, हर बात में एक्यूरेसी जैसे अनेक दिव्य गुणों से श्रृंगारे दादी जी। आप अपने आप में हैं बहुमुखी प्रतिभावान, आप हो बेमिसाल, रचनाकार प्रभु की बेमिसाल। তো বৰ্তমান সকলোৱে তেখেতক গিফ্ট দি আছে আৰু সঁচাকৈ বহুত বেছি ভাল লগা এই মমেণ্টখিনি। কাৰণ কিয় মই যে আপোনালোকক অলপ আগতে ক'লোঁ যে অলপ দেৰিকৈ চবতকৈ দুখ লগা কথা এটা মই ক'ম ভিডিঅ'টোৰ শেষলৈকে। তো সেই খবৰটো মই আপোনালোকক আচলতে দিব একদমেই মন নাই, তথাপিতো দিব লাগিব। এয়া আমাক মাজতে এনেকৈ ধুনীয়াকৈ মিঠাইৰ পেকেটো দি গ'ল, য'ত বহি আছোঁ তাতেই দি গৈ আছে, মানে বহি খাই আছোঁ, আকৌ প্ৰগ্ৰেম উপভোগ কৰি আছোঁ। कितने सूरज भरे डूबे गंगा तेरे द्वारे, युगों युगों की कथा सुनाते तेरे बहते
এয়া ষ্টেজৰ ওচৰলৈকে আহিছিল আৰু কি ধুনীয়াকৈ ছিংগাৰজনে গান গাই আছে আপোনালোকক ক'লোঁ যে ছিংগাৰ এজন মাতিছিল বুলি ওচৰলৈকে আহিলোঁ চবে ডেন্স কৰিলে বহুত মানুহ ভাল লাগিল একেবাৰে ষ্টেজৰ ওচৰলৈকে চবকে মাতিছিল তো এতিয়া মই আপোনালোকক সেই বেয়া খবৰটো বৰ্তমান এই ভিডিঅ'ৰ জৰিয়তে জনাই দিওঁ কাৰণ কিয় আমি তাত উপস্থিত থকা নাছিলোঁ আৰু এই দিনটোৰ পৰা পুৰা 11 দিন পিছত আমাৰ সকলোৰে মৰমৰ দাদী যিজনী দাদীৰ বৰ্তমান জন্ম উৎসৱ পালন কৰি আছোঁ তেখেতে আমাক সকলোকে এৰি থৈ গুচি গ'ল বৰ্তমান তেখেত আমাৰ মাজত নাই আৰু এই 101 জন্ম উৎসৱটো সকলোৱে ধুনীয়াকৈ পাৰ কৰিব পাৰিলে তাৰ পিছতে তেখেতে আমাক সকলোকে বিদায় দি এই পৃথিৱীৰ পৰা গুচি গ'ল সো সেইটোৱে বেয়া লগা খবৰটো আৰু মানে বিশ্বাস কৰিব পৰা নাছিলোঁ যে যিজনী দাদীৰ জন্ম উৎসৱ পালন কৰি আহিছিলোঁ যিজনী দাদীৰ জন্ম উৎসৱৰ ভিডিঅ' মই ইউটিউবত এতিয়ালৈকে আপলোড কৰা নাই দিম বুলি বহুত আশাৰে ভাবি আছোঁ সো সেই দাদীজনীয়ে বৰ্তমান আমাৰ মাজত নাই সো সেইটো খবৰটো বেয়া লগা খবৰটো আপোনালোকক জনালোঁ ইয়াৰ মাজতে যিহেতু তেখেতৰ সেই দিনটোত আমি তাত নাছিলোঁ আমি অসমলৈ ঘূৰি আহিছিলোঁ কিন্তু অসমত অহাৰ পিছত সেই খবৰটো পাই বহুত বেছি বেয়া লাগিছিল কিন্তু উপায় নাই আৰু যিটো হ'ব লগা আছে সেইটোৱে হ'ব কিন্তু তেখেতৰ জন্মদিনটো একেবাৰে স্মৃতি হৈ ৰ'ব সকলোকে ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিব দিলে তেখেতো আমাৰ মাজত থাকি ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিলে আৰু বহুত বেছি ভাল লাগিল ভাল লগা মোমেণ্টবোৰ এনেকৈ হাঁচি ৰাখিলোঁ তো এয়া বাহিৰলৈ অলপ ওলাই আহিছিলোঁ কাৰণ কিয় আজি আৰু অহাকালি এই দুদিন পুৰা বজাৰ কৰিম বজাৰ কৰা ষ্টাৰ্ট কৰিয়ে দিছোঁ অলপ চলপ আৰু কি বজাৰ কৰিম সকলো আপোনালোকক দেখাম দেই তো সেয়া আৰু প্ৰগ্ৰেম চলি আছিল অলপ চলপ আছিল আৰু বাকী প্ৰায় শেষেই হৈছে ওলাই আহিলোঁ অকণমান শ্বপিং কৰিলোঁ আৰু নেক্সট ভিডিঅ' কি শ্বপিং মানে বজাৰ কি যাম মাৰ্কেটৰ সকলোখিনি দেখাম আৰু ইয়াতে কি বস্তু মানে কিনিব পায় সকলো দেখাম আপোনালোকক তো চাই থাকিব ভিডিঅ'বোৰ শেষ হোৱা নাই এতিয়াও আকৌ 2-3টা ভিডিঅ' আপলোড কৰিব বাকী আছে সো ভিডিঅ'বোৰ চাই যাব এনেকৈ মৰম দি যাব আজিলৈ আহিছোঁ নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ বাই বাই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লাভ ইউ অল